হেল্ল' গাইছ, আজি আকৌ আমি গৈ আছোঁ মিটিঙলৈ। আজি আছে আকৌ আলি আই লৃগাঙৰ আলোচনা। মই বা আৰু এইফালে উঞ্জেৰ আজি নাই, ছোৱালীকেইজনীও অহা নাই, মই অকলে ছোৱালী ইয়াৰ পৰা। আৰু তাৰপিছত গাঁৱৰ ভিতৰত আছে আৰু ছোৱালী। তো আমি এতিয়া গৈ আছোঁ, কি কি আলোচনা হয় আজি আকৌ দেখুৱাম বাৰু। আজি ছেকেণ্ড ডে, এদিনাখন গ'ল, তাৰপিছত আজি ছেকেণ্ড ডে। আজি চব গাঁৱৰ মানে বুঢ়া বুঢ়ী চব আহিব আৰু দলি আমি কাই 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 আৰু স্পিক মই দুমন কথা লাগলো আটা আই ডোন্ট গিভ আপ মিটিং আৰু আৰু জোৰ আৰু জোৰ আৰু জোৰ নোৱাৰিছে বেচৰা ওখ যে গিছা তো Kumbago, silok dolong labang gini di sobat gini mereka kumbago lah silok kawalan dolok sepuluh dolok wabati demi silok kawalan kemudian dengan berubah. Kami apa mundur apa? Takkan apa almok koi polo kapuna anak buah peluk kubas gitu lah, silok termasuk kalau mungkin mau dekat tu. Silok termasuk bagian dok Indonesia dengan apa ni ada yang jalan apa bagian sih, aru raise apa yang ada sih, kalau berkata silok termasuk bukan semua ni, oke. Kalau silok termasuk baru ni, aru agak ada lokal ni. Ada yang jangka pati lagi tu sih, apa pati lagi tu, dulu asyik mana poin yang berusaha senang dengan, silok saya terasa pati mana lupa, modal buku ada tu ini kayak tu mana pun. So, kangen pati lah, kerana kita so tadi juga padu dulu ini mana umur misi hombre mana sih, bulu sih, jadi agak faham belum faham. Ayo berarti dulu saja pati baru. Alia ini dunia tu bertahu. 3 নম্বর প্রস্তাবের মধ্যে বলা আছে আজির হওয়ার উপস্থিত রাজ্যের সর্বসম্মতিক্রমে বিভিন্ন কার্যসূচির লগতে সাংস্কৃতিক সন্ধ্যা শিল্পী আমন্ত্রণ করা হয়। 4 নম্বর প্রস্তাবের আজির হওয়ার উপস্থিত রাজ্যের সর্বসম্মতিক্রমে গাঁৱৰ প্ৰতিটো পৰিয়ালে 4টো খোলাকৈ উৰাণ দিয়াৰ ব্যৱস্থা কৰা হয়। 5 নম্বর প্রস্তাবের আজির হওয়ার প্রস্তাবের সিদ্ধান্ত মর্মে প্রতিযোগিতাসমূহৰ দাতা প্রথম পুরস্কার, দ্বিতীয় পুরস্কার, তৃতীয় পুরস্কার পাবে রাইজৰ পৰা স্বেচ্ছাৰে দিয়াৰ ব্যৱস্থা কৰা হ'ব। মানে যেটা মনে নিলে দেখাইছো প্রথম পুরস্কার কোনবাই মানে তাৰ নাম যদি বিচাৰে সকলো ৰাইজে বা সব ভৱিষ্যতে বা চেকৈ ৰাখো মানে কি লাইটো না প্ৰস্তাৱ লাভ। ঠিক আছে সভা ভংগ হৈ গ'ল আৰু এতিয়া আমি আহিছোঁ ফটো মাৰিবলৈ। এয়া আমাৰ ধুনীয়া জেগা, ফিল্ডত আহিছোঁ। ৱেডাৰটো বহুত ধুনীয়া হৈ আছে কিন্তু আজি। এই নাই আলি আই লৃগাং কাপা আহিব নি কাকে কাপা আহিব ৰাজীৱ দাদা আইঅ পাতিলা মিল। হেল্ল' গাইছ, এতিয়া মই গৈ আছোঁ পিছফালে, মিটিঙৰ পৰা আহি পাই এতিয়া পিছফালে গৈ আছোঁ ৰিলছ বনাবলৈ। মই মানে বেলি ডুবু অৱস্থাত মানে ৰিলছ বনাই ভাল পাওঁ, সেইকাৰণে সদায় মই এই ফাৰ্মৰ ফালে আহোঁ, গাহৰি ফাৰ্মৰ ফালে। তো সদায় ইয়াতে বনাওঁ মই। ইয়াত চক ইমান ধুনীয়া ভিউ আৰু এইফালে বেলি ডুবু অৱস্থা, তো সেইকাৰণে মই আহি গ'লোঁ ইয়ালৈ। আৰু আজিৰ আলোচনাটো আছিলে সেইদিনাখন আমি যি আলোচনা কৰিছিলোঁ সেইটোকে অলপ বহলাই আলোচনা কৰিলে। আৰু গাঁৱৰ কেইজনমান জ্যেষ্ঠসকল আহিছিলে, তেওঁলোকে আমাক ভাল ৱৰ্ডেৰে ধুনীয়াকৈ আমাক বুজাই ক'লে। তো আমিও একচেপ্ট কৰিছোঁ। তো আমি এনেকৈ মানে কৰি যাব লাগিব, তেওঁলোকে যি বুজাইছে তেনেকৈ। তো সদায় ডাঙৰৰ কথা শুনিব লাগে, হয় নাই? আৰু আকৌ নেক্সট ছানডে হ'ব, সদায় মিটিং কৰাই হ'ব সেইকেইদিন। তাৰপিছত মানে লৃগাঙলৈকে তো আলোচনা নকৰিলে চব কামেই ছল্ভ নহয় বাৰু, তো কৰিবই লাগিব। তো সেইকাৰণে
নেক্সট সানডে আকৌ আছে মিটিং আছে সেইদিনা আলোচনা কৰিব বাজেটৰ ওপৰত কিমান বাজেট হ'ব কেনেকুৱা কি আনিলে ভাল হ'ব আৰু আৰ্টিষ্ট কাক মাতিলে ভাল হ'ব সেইবিলাক সব আলোচনা কৰিব আৰু সানডে তো আপোনালোকক দেখুৱাই থাকিম বাৰু কি কি হৈ আছে কি নাই হোৱা আৰু মোৰ প্ৰিয় ঠাইটো হৈছে বেক সাইডে মানে ঘৰৰ প্ৰিয় ঠাইটো হৈছে বেক সাইড তো মই বেক সাইডে সদায় আহো ফটো মাৰিবলৈ আৰু মোৰ যদি ইনষ্টাত যদি চাই তো বেক সাইডে অকল ৰিলছ কৰা দেখিব মোক অদকে পানী গাছকে সেক বুলি মতে পে দুসিন দলুসকে মতে পে দুসিন দে বুলো আপং ফেব্ৰুৱাৰী 14 15 সক গুকুম সুলাংকু আলিয়া লিগাসা আপং সমান নাই অদকে দলুসক দুনকিৰম সিন লুপাংক মিটিং পাতিয়াম আপং গিলাপেন কাপিল গুমান তো মানে তানিয়ে গুকু মানে পছদাং মানে কাপ পাতিয়ে কোনম না তো কিলা আপং গিলাং নুলু মানে আপং গুকুম সিপ মুলো মাদাং মান হাহক পাদাং মান পাতিলাই দে তানি ক্ৰিছে গুকুম সুদুং পাতিলি ৰাক পম মাদাং মানে কিলা আপং গিলাপেন মই তো আপং এনাউন্স কা গিলাংম না বিকজ মানে দলু সিদিক বত্তা ৰাকছিন মানে তানিয়ে দিকলি কামাঙে মিটিং দ তো আপং গিলাং হৰকে লেকনে বাৰ আকৌ পাতিয়ে তো আপং গিলাং কাংকানৰ পৰা হজুগলা আপং পাতিলাই এদি কোনো কষ্ট পায় কামাঙে বং লিগাং চপৰ তো কেদিনমান কষ্ট কৰিলে হৈ যাব তো কাংকানৰ পৰা পাতিলে আপং কেদিনমান কষ্ট কৰি অলকে আপং দেবাৰ সগি এম নাং মেলা দুং গিলাং দেই